মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো ক্লাছ 9ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, ক্লাছ 10ৰ 75% পোৱা যিসকল শিক্ষাৰ্থী আছে বা যিসকলে স্কুটিৰ বাবে ইলিজিবল, সেই সকলো ছাত্ৰ বা ছাত্ৰীৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। এটা ইম্পৰ্টেণ্ট ইছ্যুৰ বিষয়ে ডিছকাশ্যন কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে তোমালোকে চাবা। ইয়াৰ বিষয়ে ৰণোজ পেগু ডাঙৰীয়াই ফেচবুক পেজত কি লিখিছে চাবা আহাচোন। অহা 11 ডিচেম্বৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক চাইকেল, দশম শ্ৰেণীৰ পৰীক্ষাত 75% নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীসকলক আনন্দৰাম বুঢ়া বঁটা আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক স্কুটি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এই অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে সৰুসজাইত শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে উপস্থিত হওঁ। সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। অৰ্থাৎ এই যিবিলাক তোমালোকৰ চেৰেমনিয়েল যিবিলাক অনুষ্ঠিত কৰা হ'ব, এই চেৰেমনিসমূহত বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছে যে আমাক এনেকুৱা ধৰণে এখন নটিচ দিছে স্কুলৰ পৰা, আৰু আমি সেই যিটো চেৰেমনি অনুষ্ঠান তাত আমি যদি নাযাওঁ তেতিয়াহ'লে কিবা হ'ব নেকি? গতিকে ইয়াৰ বিষয়ে তোমালোকক গোটেইখিনি বুজাই দিম, তোমালোকে শেষলৈকে চাই থাকা। ছাবজেক্টত কি লিখা আছে চোৱা, ৰিগাৰ্ডিং চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম অফ আনন্দৰাম বুঢ়া কেছৱাৰ্ড স্কিম 2024, প্ৰজ্ঞান ভাৰতী স্কিম 2024, ফ্ৰী স্কুটি এণ্ড ফ্ৰী বাইচাইকেলছ টু দ্য ষ্টুডেণ্টছ অফ ক্লাছ 9 টু বি হেল্ড। ইয়াতে তোমালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে তাৰিখসমূহ বেলেগ বেলেগ থাকিব, ক'ৰবাত 11 তাৰিখ, ক'ৰবাত 13 তাৰিখ, ক'ৰবাত 15 তাৰিখ, ঠিক আছে। তাৰপিছত লিখা আছে চোৱা, ছাৰ মেডাম আই এম ইনভাইটিং ইন ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ। এইখিনি তোমালোকে পঢ়ি চাবা। ইয়াতে কৈছে যে তোমালোকক যিটো তোমালোকৰ নিৰ্দিষ্ট স্থান আছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ঠাইসমূহ বেলেগ বেলেগ, সেই ঠাইসমূহত তোমালোকক উপস্থিত হোৱাৰ কথা কৈছে। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈছে যে আমি যিসকলে স্কুটি পাইছে যে আমি ক'ৰবাত আমি কোচিং লৈ আছোঁ, গতিকে আমাৰ য'ত অসুবিধা হ'ব, গতিকে আমি নগ'লে আমাৰ কিবা হ'ব নেকি? গতিকে তোমালোকক কি লাগিব, তোমালোকক এখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট তাত তোমালোকক দিব, ঠিক আছে। যদিহে তোমালোকৰ কিবা কাৰণত তোমালোকে অসুবিধা পোৱা, তাত তোমালোকৰ অসুবিধা হয়, তেতিয়াহ'লে তোমালোকৰ মা দেউতাক তোমালোকে পঠিয়াই দিবা, ঠিক আছে। তোমালোকৰ স্কুল বা কলেজৰ যিসকল সন্মানীয় ছাৰ বাইদেউ আছে তেওঁলোকৰ লগত তোমালোকৰ মা দেউতাক পঠিয়াই দিবা। তোমালোকৰ যদি কোনো এজনো নাযায় তেতিয়াহে তোমালোকৰ কিন্তু হয়তো অসুবিধা হ'ব পাৰে, কাৰণ এপ্ৰিচিয়েশ্যন যিখন চাৰ্টিফিকেট থাকে সেইখন তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। সেই চাৰ্টিফিকেটখন তোমালোকক প্ৰয়োজন হ'ব, ঠিক আছে। গতিকে তোমালোক যদি কিবা কাৰণত যাব নোৱাৰাও, তোমালোকৰ মা দেউতাক তোমালোকে পঠিয়াই দিবা। এই যিটো চেৰেমনি অনুষ্ঠান হ'ব, তোমালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ডেটটো বেলেগ বেলেগ। এতিয়া তোমালোকক যদিহে স্কুটিৰ আপডেটসমূহ লাগে বা তোমালোকক আনন্দৰাম বুঢ়া কেছ এৱাৰ্ডৰ আপডেটসমূহ লাগে, তোমালোকে ক'ত পাবা? তোমালোকে ইয়াৰ বাবে ডেছক্ৰিপশ্যনত দি থোৱা ডিছকাশ্যন গ্ৰুপ বুলি আছে, সেই ডিছকাশ্যন গ্ৰুপৰ যিটো টেলিগ্ৰাম লিংক আছে তাত তোমালোকে ক্লিক কৰিব লাগে। মনত ৰাখিবা, ডিছকাশ্যন গ্ৰুপৰ টেলিগ্ৰাম গ্ৰুপত তোমালোকে ক্লিক কৰিবা, চেনেলৰ লিংকটোত ক্লিক কৰাৰ পিছত আমাৰ তোমালোকে টেলিগ্ৰাম চেনেলত তোমালোকে জইন কৰি ল'বা, একেবাৰে ফ্ৰী হয়। তাত তোমালোকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে ক্লাছ 9ৰ যি ফ্ৰী চাইকেলৰ হওক বা আৰবাছৰ হওক বা প্ৰজ্ঞান ভাৰতী স্কিমৰ গোটেইখিনি আপডেট তোমালোকে ফ্ৰীত পাবা। গতিকে এতিয়াই তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰা। মনত ৰাখিবা, ডিছকাশ্যন গ্ৰুপ বুলি আছে, তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো পাই যাবা, তাত ক্লিক কৰি তোমালোকে জইন কৰি লোৱা, ঠিক আছে। কিবা যদি তোমালোকৰ ডাউট থাকি গ'ল কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা।